Hello friends, Zuri's World আপোনালোকক স্বাগতম জনাইছো। আজি মই অসমীয়া খাদ্যৰ কেইটামান ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ যাম। প্ৰথমতে এয়া চাওক, আজি মই কলাপাতত মাছ পাতত দিম। তাৰ মানে এয়া বৰলীয়া মাছ আনিলো বজাৰৰ পৰা। চাওকচোন আপোনালোকে বৰলীয়া মাছ চিনি পায়নে? চাওক এয়া বৰলীয়া মাছ, আৰু বৰলীয়া মাছ পাতত দিবৰ কাৰণে মই কলাপাত বিচাৰি বজাৰৰ পৰা কলাপাত আনিলোঁ, কাৰণ গুৱাহাটীত কলাপাত পোৱা বৰ টান। তাৰপিছত মান ধনিয়া বিচাৰিছিলোঁ। জানেনে, বৰলীয়া মাছত যদি মান ধনিয়া দিয়ে গোন্ধটো খুব ভাল হয় আৰু খাবলৈ খুব টেষ্টি হয়, খুব ভাল লাগে খাই পেলাই মান ধনিয়া দিলে। কিন্তু বজাৰত আজি মান ধনিয়া বিচাৰি নাপালোঁ, হয়তো ছিজন নহয় চাগে, সেইকাৰণে নাপালোঁ। গতিকে এয়া ধনিয়া আনিলোঁ আৰু এয়া পিঁয়াজ তাতে কাটি দিম। পিঁয়াজ ল'লোঁ আৰু এয়া চাওক জলকীয়া ল'লোঁ তিনিটা। এটা পকা জলকীয়া লৈছোঁ দেই, কাৰণ দেখিবলৈ অলপ কালাৰফুল হৈ যাব মানে মাছ পাতত দিয়াটো, সেইকাৰণে মই এটা পকা জলকীয়া ল'লোঁ আৰু এয়া কলাপাত ল'লোঁ। এতিয়া এইখিনি মই কেনেকৈ বনাম আপোনালোকক দেখুৱাম, আপোনালোকে ৰেচিপিটো চাবচোন। প্ৰথমতে কলাপাতখিনি ধুই পেলাই এয়া জুইত অকণমান সেকি ল'লোঁ, নহ'লে মাছখিনি নুৰিয়াব নোৱাৰিম। এয়া চাওক কেনেকৈ সেকিলোঁ। তাৰপিছতে মাছখিনি ভালকৈ ধুলোঁ। এয়া চাওক ধুই পেলাই ইয়াতে নিমখ দি পেলাই মাছখিনি সানি ল'লোঁ। আপোনালোকে মাছ পাতত দিয়া খাই পাইছেনে নাই? কোনে কোনে খাই পাইছে মোক জনাবচোন। প্ৰথমতে কলাপাতত এয়া চাওক মাছখিনি দি ল'লোঁ, লৈ পেলাই ইয়াতে এয়া পিঁয়াজ দিলোঁ আৰু এয়া জলকীয়া দিলোঁ, এইটো চাওক। তাৰপিছত ইয়াত অলপ ধনিয়া এনেকৈ দি দিম, দি পেলাই মাছখিনি নুৰিয়াই পেলাই এনেকৈ বান্ধিম। চাওক এনেকৈ পেলাই এইটো এনেকৈ বান্ধিম। এইডাল আছিলে নহয় কলাপাতৰ, এইডাল দি পেলাই এই মাছখিনি এনেকৈ বান্ধিম। এইটো চাওক মাছ বান্ধা হৈ গ'ল। আপোনালোকে গম পাইছেনে মই কেনেকৈ বান্ধিছোঁ? এইটো চাওক। এতিয়া এখন পেনত চাওক এয়া নিমখ দিলোঁ। মই এইটো এনেকৈ বনাই থাকোঁ, কেক বনাওঁ নিমখ দি পেলাই। আপোনাৰ কেতিয়াবা পেনত এনেকৈ নিমখ দিওঁ, গৰমাই লৈ পেলাই ইয়াতে কেক দি পেলাই বনাওঁ। তেনেকৈ আজি মই এই মাছটো দিম। আপোনালোকে চাওক এনেকৈ নিমখ দি পেলাই এডাল ষ্টেণ্ড দিলোঁ, দি পেলাই ইয়াতে এয়া মাছ দুটা এয়া দি দিলোঁ, কলাপাতত নুৰিওৱা মাছ দুটা এয়া মই এনেকৈ দি দিলোঁ দুটা, দি পেলাই এতিয়া ইয়াতে ঢাকনা মাৰি দিলোঁ। এতিয়া গেছৰ জুইটো মই একদম অলপ কমাই দিম, একদম বেছিকৈ নিদিওঁ, লাহে লাহে সিজিব লাগিব, ইয়াৰ পৰা পানী ওলাব। তেনেকৈ চাওক এইটো গেছটো কমাই দিলোঁ। এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে ৰেচিপিটো চোৱাৰ লগতে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকৰ ওচৰলৈ মই নতুন নতুন ভিডিঅ' লৈ যাব পাৰোঁ। আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব। আন এটা ৰেচিপি হ'ল এয়া টোপোলা ভাত। টোপোলা ভাত বনাম। এই চাউলটো জহা চাউল ল'ব পাৰে, আপোনালোকে বাচমতি চাউল ল'ব পাৰে, বৰা চাউল ল'ব পাৰে, কিন্তু চাউলটো 2 ঘণ্টামান তিয়াই থ'ব লাগে। তিয়াই থৈ পেলাই যাতে চাউলটো কোমলি যায়, তাৰপিছত চাউলটো কলাপাতত এনেকৈ দি অলপ পানীৰ নিচিনাকৈ চাওক দি পেলাই ষ্টিমত এইটো মই কলাপাতটো বান্ধিম, টোপোলাৰ নিচিনাকৈ বান্ধি পেলাই ষ্টিমত এই চাউলটো এনেকৈ দি দিম। এতিয়া দেখুৱাম আপোনালোকক কেনেকৈ বান্ধি পেলাই দিম। এয়া চাওক কলাপাতত চাউলখিনি যে তিয়াই থৈছিলোঁ তাতে দি পেলাই কলাপাতত দি চাউলখিনি এনেকৈ পেলাই অলপ পানী থাকিব লাগিব, তাৰপিছত ৰছীৰে এনেকৈ বান্ধি পেলাই এয়া ষ্টিমত দি দিলোঁ। আপোনালোকক এটা কথা ক'বলৈ পাহৰিলোঁ, কলাপাতটো আগতে যেনেকৈ মাছ পাতত দিওঁতে জুইত সেকি লৈছিলোঁ তেনেকৈ অলপ সেকি ল'ব। তাৰপিছত এতিয়া নুৰিয়াই পেলাই এনেকৈ বান্ধি ষ্টিমত দিলোঁ। চাওক দি পেলাই এয়া ঢাকি দিলোঁ। এয়া ডাল ফ্ৰাই কৰিলোঁ, ডাল ফ্ৰাই কৰি পেলাই তেল মাৰি আছোঁ। চাওক এয়া পাঁচফোৰণ দিলোঁ, শুকান জলকীয়া দিলোঁ আৰু এয়া নহৰু আদা দিলোঁ, দি পেলাই অলপ শুকান জলকীয়া গুড়া দিলোঁ। এইটো দি পেলাই এতিয়া দালিখিনি সিজাই লৈছিলোঁ, এতিয়া মই ইয়াতে এই দালিখিনি সিজাই লোৱা দালিখিনিত এয়া দি দিলোঁ। চাওক চাওক এতিয়া এয়া চাওক জুইৰ পৰা মাছখিনি উলিয়াই ল'লোঁ। চাওকচোন পূৰা পোৰা হৈ গৈছে দেই। এতিয়া এখন প্লেটত অলপ ঠাণ্ডা কৰি পেলাই নুৰাৰ পৰা মাছখিনি মই উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই ইয়াৰ ওপৰত
1 চামুচ কেঁচা সৰিয়হৰ তেল দি পেলাই মাছখিনি পূৰা মিক্স কৰি ল'লোঁ। মিক্স কৰি পেলাই ইয়াৰ ওপৰতে অকণমান ধনিয়া দি খোৱাৰ বাবে মাছখিনি ৰেডি কৰি এয়া টোপোলা ভাত হৈ গ'ল। চাওকচোন আপোনালোকে, এয়া বনাই চাবচোন আপোনালোকে ঘৰত। এয়া দালি, এয়া মাছ পাতত দিয়া, আৰু এয়া কাচকল ভাজিলোঁ। মোৰ ৰেচিপিটো যদি ভাল পাইছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু নতুন নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।